নিশ্চয় ৰাজদীপ এই মুহূৰ্তত দেখা পোৱা গৈছে যে আৰক্ষী অধ্যক্ষগৰাকী কিছু মুহূৰ্তৰ আগতে আমি যেতিয়া কথা পাতিছোঁ আৰু পুনৰ আমি এবাৰ যাবলৈ চেষ্টা কৰিম যে এই মুহূৰ্তত আৰক্ষীয়ে যথেষ্ট লিড পাইছে, তেওঁলোকে আগবাঢ়িছে। আমি পুনৰ আৰক্ষী অধীক্ষকগৰাকীৰ মন্তব্যলৈ আগবাঢ়িছোঁ। আৰু আজি যোৱা যিটো ইনচিডেণ্ট হৈছিলে জুলাই মাহত, তাৰ পৰা এতিয়ালৈকে তেনেকুৱা ইনচিডেণ্ট হোৱা নাছিলে কালিটো লৈ পেলাই। আৰু প্লাছ আমি ড্ৰাগছৰ প্ৰায় 15-16জন ব্যক্তি ড্ৰাগছত আমি এৰেষ্ট কৰা হৈছে, ৰিকভাৰীও হৈছে আৰু তীব্ৰতৰ আমি অভিযান চলাই আছোঁ। ৰাইজেও আপোনালোকক ক'ব যে 1 মাহৰ পৰা অকণমান ইয়াত পৰিৱেশটো ভাল হৈছে, কিন্তু যোৱাকালি যিটো ঘটনা হ'ল সেইটো বৰ দুৰ্ভাগ্যজনক ঘটনা এটা হ'ল। আৰু আপোনালোকে নিজেও জেগাত গৈছিলে, ঘটনাস্থলীত দেখিছে জেগাটো। গতিকে এতিয়া আমি এটা বস্তু চাব লাগিব যে টাউনৰ বাহিৰতো যিখিনি অঞ্চল আছে তাতো ডমিনেট কৰা ব্যৱস্থা কৰিব লাগিব। টাউনখনে নহয়, টাউনৰ বাহিৰতো ডমিনেন্স লাগিব আৰক্ষী, কিন্তু আৰক্ষীৰ ভিজিবিলিটি কম বুলি ইয়াত এটা অভিযোগ আছে। আৰক্ষী কম নেকি? সেইটো সত্য নহয়, কাৰণ ৰাতি 12টা বজাত আপুনি ইয়াত যিমান নাগৰিক কমিটি আছে বা যিমান আপোনাৰ পহৰা আছে, মই নিজেও পাওঁ তেওঁলোকক। ভিজিলেন্স আমাৰ পূৰা হয় ৰাতি। কালি ঘটনাটোতো 6টা বজাত হৈছে, গতিকে সেইখিনি সময়তো এতিয়া আমি আৰু তীব্ৰতৰ অভিযান চলাব লাগিব। আৰু এটা প্ৰসংগ আহিছে, প্ৰতিবাদ সকলো যে ওলাই আহিছে, তেওঁলোকে দীৰ্ঘম্যাদী সময় তেওঁলোকে প্ৰতিবাদ কৰিম বুলি কৈছে। এই বিষয়টো কেনেধৰণে চম্ভালিব? সেইটোতো মই ক'ব নোৱাৰিম। তেওঁলোকে আহিছে, এতিয়া তেওঁলোকে আমাক কি আলোচনা কৰি লওঁ, তেওঁলোকে কি কয় তাৰপিছত দেখা যাব। কিন্তু মোৰ এটাই অনুৰোধ যে প্ৰতিবাদটো কৰক, প্ৰতিবাদটো কৰিব, কিন্তু কথাটো হ'ল যে তদন্তটো যাতে হেম্পাৰ হৈ নাযায়, এইটোতে আমি ব্যস্ত হৈ নাযাওঁ, সেইটো চাব লাগিব। কৰি আছোঁ আমি। 3জন ব্যক্তি আছিলে মটৰচাইকেলত, কালি আপোনালোকে গমেই পাইছে। তাৰে এজন সি মটৰচাইকেলত আছিলে, তাক দেখিছেও বহুত মানুহে। আৰু বাকী যি দুজন আছিলে সেই দুজন পলাতক হৈ আছে। তেওঁলোকক ধৰাৰ কাৰণে অভিযান চলি আছে। এজন ধৰা হৈছে, নামটো মই এতিয়া নকওঁ, অলপ তদন্ত শেষ হ'লে আমি ক'ম গোটেইখিনি। নিশ্চিতভাৱে আৰক্ষীৰ ফালৰ পৰা তেওঁলোকে কৈছে যে সমগ্ৰ অঞ্চলটো যে বিশেষকৈ যদি চায় তেতিয়াহ'লে অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা এই যি ঢিঙৰ যি পৰিৱেশ, সেই ক্ষেত্ৰত আৰক্ষীৰ সংখ্যা বৃদ্ধি বা যিসমূহ তেওঁলোকৰ আউটপোষ্ট থাকে তাত এই সম্পৰ্কত তেওঁলোকে কি ব্যৱস্থা? আপোনাৰ খুব কম আৰক্ষী আছিলে, কিন্তু যোৱা মাহৰ পৰা মই ক'লোৱে 2টা কামাণ্ডো বেটেলিয়ানত আহিছে, এটা মহিলা কামাণ্ডো বেটেলিয়ান আৰু এটা পুৰুষৰ। প্লাছ থানাখনৰ ষ্টাফ বঢ়াই দিয়া হৈছে, প্ৰায় 6জনমান ছাব ইন্সপেক্টৰ ইয়াত আছে আৰু বেটেলিয়ানৰ মানুহ দিয়া হৈছে। গতিকে ছাফিচিয়েণ্ট ঢিঙত এতিয়া ষ্টাফ আছে আগৰ তুলনাত। গতিকে এতিয়া লাহে লাহে আপুনি ভাবিছে এই যোৱা বিগত এমাহত যেনেদৰে আপুনি কিছু কণ্ট্ৰল কৰিব পাৰিলে, সেইটো ধাৰা অব্যাহত থাকে? মই সেইটো নকওঁ, কিন্তু চেষ্টা কৰি থাকিম। কণ্ট্ৰল কৰিব পাৰিছোঁ বুলি মই কৈ দিব নোৱাৰোঁ, কিন্তু 1 মাহৰ পৰা যদি আপুনি চায় অলপমান এই বস্তুটো কমিছে। আৰু যিটো আগত ঘৰত সোমাই পেলাই লুটপাট কৰে, সেইটো অলপ কমিছে। এতিয়া ৰাইজৰ প্ৰতি কি আহ্বান হ'ব? সকলো যিহেতু বিশেষকৈ মহিলা সমাজ, ৰাইজৰ প্ৰতি এইটোৱে আহ্বান যাতে আৰক্ষী কোঅপাৰেট কৰক আৰু আমাৰ ওপৰত বিশ্বাস ৰাখক, আৰু আমিহে তদন্ত কৰিব লাগিব। আমি যদি এইটোত ব্যস্ত হৈ থাকোঁ তেতিয়াহ'লে তদন্তটো আকৌ লেহেমীয়া হৈ যাব। গতিকে তেওঁলোকক অনুৰোধ কৰিম, তেওঁলোকে যিখিনি ইয়াত আন্দোলন কৰিলে তেওঁলোকে এইটো সমাপ্ত কৰি পেলাই আমাক অলপ মুকলি কৰি দিলে আমি সেইটোত ভালকৈ লাগিব পাৰিম।